নমস্কাৰ সকল দৰ্শক মই স্বাগতম জনাইছো যিহেতু মই আজি সত্ৰনগৰী বৰপেটা আৰু বৰপেটা বুলি ক'লে হৈছে হোলী আৰু হোলী মানে বৰপেটা আৰু এই মুহূৰ্তত যিহেতু গোসাঁইক নলবাৰী সত্ৰৰ পৰা একটা হয় আনি কেনে এই কীৰ্তন ঘৰৰ চাৰিওপিনে হাত পাত ঘূৰাই কেনে মহাপ্ৰভুক আচলতে ইয়াত স্থাপনা কৰা হ'ব। তাৰে আচলতে পৰিৱেশ মহত্ব দেখাই আছে আৰু ইয়াতে কুশল নহৰ পৰিৱেশ বিৰাজ কৰা গৈছে। মোৰ লগত উপস্থিত আছে যিহেতু ইয়াত কিছু ভক্ত। কি ক'ব দাদা, কেনেকুৱা পৰিৱেশ? হয়, কি ক'ব, কেনেকুৱা আজি যিহেতু ৰাতিপুৱা আকাশত বৰষুণ হৈছিলে, কি ক'ব? বৰষুণ হৈছে কিন্তু এতিয়া পোৱা নাই আৰু ভগৱান এতিয়া কিন্তু ভাল হৈছে। হয়, আচলতে যিহেতু ক'ব লাগে হ'লে এতিয়া বতৰ ভাল ঠিক আছে। হয়, যিহেতু আচলতে আৰু ভক্ত আছে, তেওঁ ক'ব খুজি আছে। কি ক'ব দাদা, কেনেকুৱা অনুভৱ? হেপী হোলী, আই লাভ ইউ। হয়, কি ক'ব? গোপিনী চেৰে হয় হোলী মানে বৰপেটা মানে হোলী আমাৰ যাম। হয়, হোলী হৈছে বৰপেটাৰ প্ৰাণ আৰু হোলী হৈছে বৰপেটাৰ যাম। এয়া হৈছে বৰপেটাৰ যি আছে মহাপ্ৰভু ঘৰুৱা পৰিলক্ষিত হৈ আছে। ইয়াৰে পৰিৱেশ আৰু মই জনাম আৰু আচলতে এনেকৈ লোকে কৰিছে আৰু ইয়াৰ চাইডত কিছু লোক আছে, এই চাইডৰ লোকৰ পৰা মই কিছু বাইদেউসকল আছে, মই তেওঁলোকৰ পৰা মন্তব্য ক'বলৈ খুজিম। যিহেতু হোলী মানে বৰপেটা মানে হ'লে কি ক'ব? বৰপেটা মানে হোলী, কি ক'ব? হোলী বুলি ক'লে মোৰ ভাল লাগে। আপোনাৰ ঘৰ ক'ত? হোলী মানে বৰপেটা মানে হোলী। আৰু যিহেতু গোসাঁই ঘূৰাই আছে, এই গোসাঁই ঘূৰাই আছে, হাত পাকৈ ঘূৰাব, হাত পাকৈ ঘূৰা পৰিলক্ষিত হৈ আছে, দেখাই আছে আপোনালোকক। ইয়াৰে পৰিৱেশ দেখাই আছে আৰু এনেকৈ আচলতে বৰপেটা ৰাখি ৰাইজ আচলতে ওলাই আহিছে। ঘূৰা সকলোৱে হয় বাইদেউ এজনী আছে। কি হ'ব বাইদেউ, কি ক'ব? আজি এনেকৈ ৰাতিপুৱাৰ ভাগত বৰষুণ আহিছিলে, কি বৰষুণ আহিছে ৰাতিপুৱা? হয় হয়, কিন্তু প্ৰভুৰ কিবা ভাল হৈছে, কিবা কৰি ভাবি পেলাই ভালে হৈছে। হয় হয়, আচলতে ভগৱানৰ কৃপা। যিহেতু বৰপেটা সত্ৰত কি ক'ব দাদা, বৰপেটা সত্ৰত যিখিনি হোলী গীত প্ৰতিযোগিতা হোলীৰ বিশ্ব ব্ৰহ্মাণ্ডত 1 নম্বৰত আছে। আমি দূৰৰ পৰা নহয়, আমি লোকেল আৰু দূৰৰ পৰা আছেও মানুহ, কিন্তু যিমানখিনি আমি তাৰমানে হেৰি কৰিছো বৰপেটা সত্ৰ। হোলী মানে বৰপেটাৰ প্ৰাণ, 1 নম্বৰ প্ৰাণ। হোলী মানে বৰপেটা মানে হোলী, বৰপেটাৰ 1 নম্বৰ হোলী। হয়, আৰু যোৱাকালি আমাৰ চিফ মিনিষ্টাৰ আহিছিল, তেওঁ খুব ভাল পাইছে। এতিয়া বৰপেটা সত্ৰত যিখিনি হোলী, সেইখিনি হোলীৰ আমি তাৰমানে কিমান বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ হৈছে, কিমান বিশাল একদম হৈ গৈছে। আচলতে কৈ আছে বিশ্ব ব্ৰহ্মাণ্ড বুলি কৈছে, আচলতে নহয় ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ সকলোৱে মানুহে ইয়াতে উপস্থিত আছে। কিয়নো হোলী বুলি ক'লে বৰপেটা প্ৰাণ। আৰু এজন বাহিৰৰ পৰা মূলৰ ব্যক্তি আছে, তেওঁৰ পৰা মই মতামত ল'বলৈ। আপুনি ক'ৰ পৰা আহিছে? মই মাজুলীৰ পৰা আহিছো। হয়, কি ক'ব? হোলী চাম বুলি আহিলো। হয়, বিশেষকৈ অসমৰ বিভিন্ন জেগাতে হোলী হয়, কিন্তু বৰপেটা অন্যতম। সেয়েহে মাজুলীৰ পৰা এই হোলী চাম বুলি আহিলো। কেনেকুৱা আপোনাৰ অনুভৱ? কেনেকুৱা অনুভৱ? এখন বসুন্ধৰত পৰিণত হৈছে। হয়, গতিকে এই অসম ইয়াৰ দ্বাৰা অসমত বসুন্ধলৈ গৈছে। ই এটা বৰপেটা আৰু অসমত মাজুলী এই দুটা ধৰ্মস্থান কেন্দ্ৰ। সেয়ে ইয়াত বহুতেই ভাল লাগে আৰু অসমত বিভিন্ন জেগাৰ পৰা অসমৰ বাহিৰৰ পৰা উপভোগ কৰে এই হোলী। মই আচলতে তেওঁ কৈছে দ্বিতীয় বৈকুণ্ঠ পৰিলে পৰিণত হৈছে এই বৰপেটা যি আচলতে কীৰ্তন কৰা। কিয়নো সঁচাকৈ আচলতে দেশ বিদেশৰ পৰা সকলোৰ পৰা ইয়াত আহি আছে আচলতে এই যি বৰপেটা দেউল উৎসৱ উপভোগ কৰি আছে। আৰু যিহেতু আৰু বাইদেউ দুগৰাকীমান আছে, মই তেওঁলোকৰ পৰা জানিব খুজিম। বাইদেউ ক'ৰ পৰা আহিছে, কি ক'ব? বৰপেটাৰে হয় মই। হয়, কি ক'ব? কেনেকুৱা অনুভৱ, কেনেকুৱা আপোনাৰ? দূৰতো যাব ওলাইছে, বেয়াও লাগিল, কিন্তু অহা বছৰৰ অপেক্ষা আছে। হয়, কেনেকুৱা লোকে নহয় পৰিছে, হাজাৰ লোকে আছে, সমাগম কৰিছে ইয়াত। হয় হয়, বহুত ভাল লাগিছে।
কি ক'ব বৰপেটা বাকী হিচাপে কেনেকুৱা অনুভৱ আপোনাৰ? বৰপেটা বাকী হিচাপে বহুত সুখী অনুভৱ কৰোঁ মই। হয় আচলতে বৰপেটা বাকী হিচাপে বহুত সুখী হোলী মানে বৰপেটা মানে হোলী হয় হোলী মানে বৰপেটা মানে এই হৈছে লোকেল আচলতে তেওঁলোকৰ স্থানীয় বাসিন্দা তেওঁলোকে বৰপেটাই হয় তেওঁলোকৰ হোলী হৈছে প্ৰাণ কিয়নো আচলতে বৰপেটা মানে হোলী মানে বৰপেটা আৰু আচলতে মই সতীৰ্থ কেমেৰা সতীৰ্থক দেখাবলৈ চেষ্টা কৰিম এনেকুৱা গোসাঁইক আচলতে 7 পাককৈ ঘূৰোৱা পৰিলক্ষিত হৈ আছে আচলতে কলবাৰী সত্ৰত নি কেনে 7 পাক কলবাৰী একটা হৈ কেনে আচলতে এই নামঘৰৰ কীৰ্তনঘৰৰ আচলতে চাৰি পিনে 7 পাককৈ ঘূৰাই তাৰে পৰিলক্ষিত হৈ আছে আৰু মই সতীৰ্থ ইয়াৰে প্ৰতিটো পৰিৱেশ দেখাই আছে মই কেমেৰা সতীৰ্থক মই ইয়াৰে সম্পূৰ্ণ দৃশ্য মই দেখাবলৈ অনুৰোধ জনাম আৰু পোনে মই যাব খুজিম যিহেতু ইয়াত ভক্ত আছে হয় ইয়াৰে যদি মই সতীৰ্থ সম্ভৱ বাইদেউ ক'ৰ পৰা আহিছে কি হ'ব বৰপেটাৰ পৰাই কি কয় কেনেকুৱা অনুভৱ ভালে লাগিছে হয় আজি লোকে নহয় কৰিছে হয় বহুত মানুহৰ সমাগম হৈছে ভালে লাগিছে হয় যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা কিন্তু বৰষুণৰ কিনকিনীয়া বৰষুণ হৈ আছে তাৰ মাজত কিন্তু বহুত অসুবিধাৰ সন্মুখীন হৈছে তাৰপিছতো কিন্তু আজি ভক্ত আছে বৰপেটা বাকী আছে ওলাই বহুত মানুহ ওলাই আচলতে সকলোৱে ওলাই বৰপেটা বুলি ক'লে পানৰ প্ৰাণ এপাহৰ হোলী আৰু এপাহৰ হোলী উপভোগ কৰি আছে আৰু মোৰ সতীৰ্থ যদি সম্ভৱ হয় ইয়াৰে কিছু দৃশ্য দেখাব ইয়াত লোকে চাৰিওপিনে আচলতে নামঘৰ চাৰিওপিনে আচলতে ভক্ত সমাগম কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত কিছু বাইদেউ আছে মই তেওঁলোকৰ পৰা পোনে মই জানিবলৈ চেষ্টা কৰিম দাদা এজন আছে দাদা ক'ৰ পৰা আহিছে কি ক'ব মই বৰপেটাৰে কি ক'ব কেনেকুৱা অনুভৱ আজিৰ দিনটো আমি জন্মৰে আৰু আলু ভজা ৰাঙাডিমা বৰপেটাৰ এটা আৰু মই কথা সুধো বৰপেটাৰ ৰাঙাডিমা আৰু আলু ভজা বুলি ক'লে খুব বিখ্যাত আৰু বিভিন্ন ব্যতিক্ৰমী নামেৰে আচলতে নামাকৰণ কৰা হয় দোকানসমূহ কি কয় সেইটো মানে এইটো এটা প্ৰচাৰ হৈছে হয় ৰঙাডিমা নেকি ৰঙাডিমা নাই ডিমাটো নহয় ডিমা বগা হগে হয় কিন্তু তাক আমাৰ এটা তৰিকা আছে সেই তৰিকা মতে লাল কৰা হয় এইটো হ'ল ৰঙাডিমা কিন্তু আজি গোসাঁই 7 পাককৈ ঘূৰোৱা হ'ব ইয়াত না কীৰ্তন ঘৰৰ চাৰিওপিনে ঘূৰা হ'ব যিহেতু আপোনালোকৰ পৰম্পৰা পুনৰ পৰা ঐতিহ্যমণ্ডিত যিহেতু আপোনালোকৰ পৰম্পৰা কি কয় 7 পাক যিটো কলবাৰী সত্ৰত লৈ যায় কেনে আজি নাম কীৰ্তন ঘৰৰ চাৰিওপিনে গোসাঁই ঘূৰাই কেনে স্থাপনা কৰা হ'ব কি ক'ব লোকে লুকাই নহয় পৰিছে আমি জন্মৰে পৰা পাই আহিছো বৰপেটাত দৌল উৎসৱ এইটো কলবাৰী সত্ৰ বুলি কয় তাতে হেকাতে খোৱা হয় কৈলা বাবা আৰু যোগিনী তাতে তাৰমানে বিয়া বুলি কৈ কোৱা হয় সেই কাৰণে আহি তাৰমানে আমাৰ যিটো তাৰমানে দৰা কইনা 7 পাক ঘূৰোৱা হয় তাৰ বিপৰীতে তাৰমানে এইটো সত্ৰৰ চাৰিওপিনে 7 পাক ঘূৰোৱা হয় আমাৰ দৌল সামৰণি গোসাঁই স্থাপনা কৰা হয় হয় গোসাঁই স্থাপনা 7 পাক ঘূৰাৰ পিছত গোসাঁই স্থাপনা কৰা হয় কি বুঢ়া কি ডেকা সকলোৱে আজি ওলাই হয় মানে বৃদ্ধাৰ পৰা শিশুলৈকে সকলোৱে বৰপেটাৰ ঘৰত যেতিয়া আপুনি মানুহ নাপাব মানে ঘৰতো মানে বুঢ়া শিশু কোনো কথা নাই আমি এটা শিশু আহিছো এইবাৰ প্ৰথমবাৰ আহিছে আমাৰ শিশু প্ৰথমবাৰ যিহেতু খুৱাইছো হয় আচলতে বাবু কি নাম তোমাৰ তুমি কিয় আহিছা ইয়াত কিয় আহিছা তুমি হোলী চাব আহিছা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে আচলতে ডেকাৰ পৰা বুঢ়া আচলতে কি কম আৰু সকলোৱে ওলাই আহিছে আজি ইয়াৰে কিছু পৰিৱেশ দেখাবলৈ যত্ন কৰিছে সকলোৱে আজি ওলাই আহিছে আৰু মই সেইখিনি যাবলৈ চেষ্টা কৰিম আচলতে সেইপিনেও আচলতে বহুজন ভক্তই আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে কি আচলতে কিয়নো আচলতে গোসাঁইক যিহেতু আজি 7 পাক ঘূৰাই কেনে ইয়াক স্থাপনা কৰা হ'ব আৰু মোৰ সহযোগী আচলতে দেখাই আছে আপোনালোকক যি গোসাঁইক আচলতে 7 পাক ঘূৰাই আছে ইয়াৰে পৰিৱেশ কিছু দেখাই আছে লুকিয়ে লুকাই ভক্ত সমাগম কৰিছে কিয়নো যিহেতু ৰাতিপুৱাৰ পৰাই আচলতে নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছে কিন্তু ভগৱানৰ কৃপাত কিন্তু সেই বৰষুণ এতিয়া নাই প্ৰভুৰ কৃপাত কিন্তু মোৰ সতীৰ্থ দেখাই আছে আৰু বাইদেউ কিছু আছে তেওঁলোকৰ পৰা মই পোনে যাব খুজিম মন্তব্য ল'বলৈ চেষ্টা বাইদেউ ক'ৰ পৰা আহিছে কি ক'ব ভাল লাগিছে আহি পেলাই ক'ৰ পৰা আহিছে আপুনি চেগাৰ পৰা আহিছে কি কয় কেনেকুৱা অনুভৱ বহুত ভাল কি কয় ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ তাৰ মাজত কিন্তু ভগৱানৰ কৃপা আছে কাৰণে আজি ৰাইজে এইখিনি উপভোগ কৰিব পাৰিছে
হয় আচলতে ভগৱানৰ কৃপা বুলি কৈছে, কৃপাই নিশ্চয়, কাৰণ ৰাতিপুৱাৰ ভাগৰ পৰা যিহেতু বতৰ বেয়া আছিলে, কিন্তু বতৰ ভাল কৰিছে প্ৰভুৰ কৃপাত। আৰু মই সতীৰ্থ আচলতে ইয়াৰ আচলতে যি মহাপ্ৰভু কয়লা আচলতে ঘূৰা পৰিলক্ষিত হৈছে, আৰু এনেকে ঘূৰাই আছে সতীৰ্থ মই দেখা পাওঁ ইয়াৰে পৰিৱেশ আচলতে ভক্তই এনেকৈ আচলতে একত্ৰিত হৈ এনেকে আচলতে মহাপ্ৰভু ঘূৰা পৰিলক্ষিত হৈছে। লোকেল ৰাতিপুৱাৰ পৰাই, আৰু যিহেতু দিনৰ ভাগত বতৰ বেয়া আছিলে, বতৰ বেয়াৰ পিছত কিন্তু ভগৱান প্ৰভুৱে বতৰ ভাল কৰিছে। ভাল কৰাৰ কাৰণে আচলতে এনেকৈ আচলতে সতি কিনিবলৈ সক্ষম হৈছে বৰপেটাবাসী। আমি সুখী, কাৰণ আমি নিজে বৰপেটাবাসী। আৰু মই যদি সম্ভৱ হ'লে মই দাদা কি ক'ব? হলি মানে বৰপেটা মানে হলি আনন্দ সকলোৰে মহাপ্ৰভু পৰিলক্ষিত কৰি চেষ্টা কৰাম যাতে চাৰিওপিনে যদি ঘূৰাই আচলতে দেখায়, ইয়াৰে কিছু পৰিচয় কৰি দেখায় মই এনেকৈ আছে মহাপ্ৰভু ঘূৰা পৰিলক্ষিত হৈছে। আৰু বৰপেটাবাসীৰ প্ৰাণ হৈছে হোলী, আৰু হোলী মানে বৰপেটা মানে হোলী, এনেকে প্ৰভু ঘূৰাই আছে। আৰু মই সতীৰ্থ যিটো সম্ভৱ মোক দেখাবলৈ চেষ্টা কৰাম। এয়া হৈছে বৰপেটা, আৰু এয়া হৈছে বৰপেটা হোলী। আৰু এজন বাইদেউ আছে মোৰ লগত। বাইদেউ ক'ৰ পৰা আহিছে, কি ক'ব? মই চেঙাৰ পৰা আহিছো, মই বাচ্ছাৰ ছোৱালী হয়, চেঙাত বিয়া হৈছো বৰপেটা। কি ক'ব আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ চেঙাত হয়। কি ক'ব, কেনেকুৱা অনুভৱ, কি ক'ব? ইমানে ভাল লাগিছে, সকলো আমাৰ সমগ্ৰ অসম ৰং বিৰঙেৰে এনেকৈ ভৰি থাকে, কোনো উশৃংখল পৰিস্থিতি নহয়। ফাকুৱা উৎসৱত এনেকুৱা বহু ৰঙে আমাৰ ৰং হৈছে, ৰং মানে অকল ফাকুৱা ৰঙেই নহয়, মনৰ ৰঙীন কৰি তুলিছে সকলোকে। আৰু এই ৰং যেন আমাৰ সকলো হৃদয়ৰ পৰা মানে ওলাই আহে, সকলোৱে দুখ শান্তি কৰি আনে মানুহৰ জীৱন। আৰু এটা কথা, যিহেতু ৰাতিপুৱাৰ ভাগত বেয়া বতৰ আছিলে, কিন্তু ভগৱানৰ কৃপাত বতৰ ভাল, বহুত ভাল। এইটো আমাৰ মানে ভগৱানৰে মানে লীলা বুলি ক'ব লাগিব। যেতিয়া বতৰ ডাৱৰীয়া আৰু গৰমো নাই, ভাল এটা ভগৱানৰ মানে সৃষ্টি, মানে ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে সকলোৰে মন আচলতে কিয়নো বৰপেটা হোলী বুলি ক'লে সকলোৱে ওলাই আহে, কিয়নো এই হৈছে বৰপেটা, এয়া হৈছে সত্ৰ নগৰী। আৰু মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় কিছু পৰিৱেশ ইয়াত দেখাবলৈ মই যত্ন কৰাম। ইয়াত গোসাঁই ঘূৰাই থকা পৰিলক্ষিত। প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ। এয়া হৈছে বৰপেটা। এয়া হয়, আৰু এজন দাদা আছে মোৰ লগত। কি ক'ব দাদা, যদি এফাকে যদি আপুনি গাই শুনাই, এনেই যদি এফাকে গাই শুনাই আমাৰ দৰ্শক, একো নাই, আপুনি কৈ গাই শুনাই, যি পাৰে আপুনি গাই শুনাওক। ঠিক আছে। মই তাৰমানে মই এটা আমাৰ দৌল উৎসৱটো নিশ্চয়।
দৌল উৎসৱটো আমাৰ বৰপেটাৰ মেইন বস্তু আৰু হাউলীয়া আছে না হোলি মানে বৰপেটা 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 মানে হোলি হোলি। আপুনি গাই শুনাওক একো নাই সমস্তৰে আত্মা বঢ়িয়া হৰি বৰহে প্ৰকৃতি পুৰুষ দুৰনিৰন্ত মাধৱ হে প্ৰকৃতি পুৰুষ কইলা বাবা কি কইলা বাবা কি হয় আচলতে হোলি বুলি ক'লে বৰপেটা আৰু বৰপেটা মানে হোলি আৰু আচলতে এনেকৈ আচলতে আবিৰৰ ৰঙত বিলীন হৈ গৈছে আৰু আমি এটা আশা কৰো সকলোৰে মন যাতে ৰঙীন হৈ পৰে আবিৰৰ ৰঙেৰে সকলোৰে জীৱন যাতে ৰঙীন হৈ পৰে সকলোৰে জীৱনত হওক আনন্দ সকলোৰে জীৱন হওক সফল আৰু মোৰ কেমেৰা সহযোগী উপেন্দ্ৰ ছাৰৰ সহযোগত যিহেতু বৰপেটাৰ কিছু দৃশ্য দেখা আৰু মই কিছু দৃশ্য দেখাবলৈ মই মোৰ সতীৰ্থক মই অনুৰোধ জনাম আৰু মোৰ কেমেৰা সতীৰ্থ মই দেখাই আছে যিহেতু কইলা বাবাক আচলতে এই পথেৰে লৈ যায় কাৰণে আচলতে হেক্টা খবৰ লৈ যায় আৰু এই পথেৰে আনি কাৰণে নামঘৰ চাৰিওপিনে আচলতে 7 পাক হেক্টা খুৱাই যিহেতু আচলতে 7 পাক ঘূৰাই কাৰণে আচলতে এই মহাপ্ৰভুক আচলতে স্থাপনা কৰা হয়